हेलो माय डियर फ्रेंड्स আপনার সকলকে পুনৰটি নতুন ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছোঁ। আজিৰ বিষয়বস্তু সিনোনিমছ এণ্ড এণ্টোনিমছ। সিনোনিম আৰু এণ্টোনিম সম্পৰ্কে ইংৰাজী খণ্ডত যিকোনো কম্পিটিটিভ এক্সামত প্ৰশ্ন দিয়া দেখা যায় আৰু এই সিনোনিম আৰু এণ্টোনিম সম্পৰ্কে আমাৰ বহুতৰে মাজত কেতিয়াবা কনফিউজন হয় বা আমি এই টপিকটো টান পাওঁ আৰু বহুতে এই টপিকটো আমি বাদেই দিলাম। আজি আমি এই ভিডিঅ'টিত কেইটামান গুৰুত্বপূৰ্ণ টিপছ শিকিলাম যিবিলাক আপোনাক এই মানে সিনোনিম আৰু এণ্টোনিম সম্পৰ্কে যিবিলাক প্ৰশ্ন আহে অতি সহজে আপুনি কৰিব পাৰিব আৰু এই টিপসমূহ একেবাৰে সহজ হয়। আপুনি মাত্ৰ অতি মনোযোগেৰে এই ভিডিঅ'টি সম্পূৰ্ণকৈ চাব, আপোনালোকে সিনোনিম আৰু এণ্টোনিম সম্পৰ্কে আপোনাৰ যিটো ভয় আছে নিশ্চয়কৈ দূৰ হ'ব। মৰমৰ বন্ধু বান্ধৱীসকল, আপোনালোকে চাই আছে আপোনালোকৰ মৰমৰ ইউটিউব চেনেল নুৰুল আলম নাজু। আহকচোন বাৰু আজিৰ বিষয়বস্তু বিতংকৈ জানি লওঁ। আমি নিশ্চয় সকলো জানো যে সিনোনিমৰ অৰ্থ হৈছে একে অৰ্থযুক্ত শব্দ বা সমাৰ্থক শব্দ। A synonym is a word having the same or nearly the same meaning. আমি নিশ্চয় সকলো জানো সিনোনিম মানে হৈছে সমাৰ্থক শব্দ, একে অৰ্থ বুজোৱা শব্দ। তাৰ অৰ্থ সম্পূৰ্ণৰূপে একে বা তাৰ ওচৰৰ পাজৰ শব্দ হয়। In as another word in certain context. Its example যদি আমি লওঁ গুড শব্দৰ কাৰণে আমি সিনোনিম লিখো ফাইন, এক্সেলেণ্ট, গ্ৰেট। এই শব্দকেইটা আমি ব্যৱহাৰ কৰিব পাৰোঁ। একেদৰে যদি এণ্টোনিম ব্যৱহাৰ কৰোঁ, এণ্টোনিমৰ অৰ্থ হৈছে একে বিপৰীত অৰ্থযুক্ত শব্দ বা বিপৰীত অৰ্থ বুজোৱা শব্দ, মানে যিটো অপজিট ৱৰ্ড বুজাব। এন এণ্টোনিম ইজ এ ৱৰ্ড ডেট মিনছ দ্য অপজিট অফ আনাদাৰ ৱৰ্ড। এক্সাম্পল যদি আমি লওঁ হটৰ বিপৰীত কোল্ড হয়, গুড, বেড। গতিকে এনেকুৱাকৈ আমাৰ কি হয় এণ্টোনিমসমূহ ব্যৱহাৰ কৰা হয়। এতিয়া চাওক যে সাধাৰণতে কি থাকে এই এণ্টোনিম আৰু সিনোনিমসমূহ আমি বুজি ল'ব লাগে যে তাৰ ৰুট ৱৰ্ড মূল শব্দটো কি হয়। যদি এণ্টোনিমটো যিটো মূল শব্দ দি আছে যদি নাউন হয় তেন্তে আপোনাৰ যিটো আনচাৰ হ'ব সেইটো নাউনেই হ'ব। এডজেক্টিভ দি আছে যদি সেইটো এডজেক্টিভে হ'ব। এতিয়া আমি নাউন বা এডজেক্টিভ বা এডভাৰ্ব আমি কেনেকৈ গম পাম? আমি সেইখিনি যেতিয়া আমি গম পাম তেতিয়া আপোনাৰ এই শব্দবিলাকৰ লগত যিটো অপশ্যন দিয়া থাকে আমাৰ অতি সহজেই হ'ব। যেনেকৈ আপুনি ভাবি লওক যে এটা শব্দ নাউন হয় নে নহয় আমি কেনেকৈ গম পাম? ইয়াত চাওক, নাউন অফেন এণ্ডছ ইন ছাফিক্সেছ লাইক। নাউনসমূহ সাধাৰণতে এনেকৈ শব্দৰ শেষত এইবিলাক ছাফিক্স থাকে, যোগ কৰা থাকে। যেনেকৈ MENT, যদি কোনো শব্দৰ শেষত কি আছে MENT আছে তেনেকৈ মনত ৰাখিব এইটো কি হয় নাউন হয়। যেনেকৈ এষ্টাব্লিছমেণ্ট, এচিভমেণ্ট। TION কুৱেশ্যন, EE আছে যেনে ৰেফাৰী। ER বা OR আছে যেনেকৈ টিচাৰ, অফিচাৰ, ছুপাৰভাইজাৰ। ISM যেনেকৈ জাৰ্নেলিজিম, ক্ৰিটিচিজিম। IST ফেমিনিষ্ট, আৰ্টিষ্ট, গিটাৰিষ্ট। NESS কাইণ্ডনেছ, গুডনেছ। তাৰমানে আপোনাৰ যদি এণ্টাৰটেইনমেণ্ট দি আছে ই এটা নাউন হয়, গতিকে তাৰ যিটো সিনোনিম হ'ব সি এটা নাউনেই হ'ব। গতিকে সেই তেনেকুৱাকৈ আপুনি শব্দটোৰ গঠনৰ পৰা আপুনি গম পাব। যেনেকৈ শ্বিপ, ফ্ৰেণ্ডশ্বিপ। ITY এবিলিটি, ION বা TION যেনেকৈ ডিছকাশ্যন, কুৱেশ্যন। এইবিলাক নিশ্চয় এতিয়া আপুনি শব্দ এটা বুজি পোৱা তেতিয়া সহজ হ'ব যে যিবিলাক আপোনাৰ শব্দ এটা যদি কোনো শব্দৰ শেষৰ ফালে EE আছে, ER আছে, OR আছে, গতিকে তেতিয়া আপোনাৰ কি হ'ব সহজ হ'ব, অতি সহজ হ'ব মানে শব্দটো নাউন হয়নে, ভাৰ্ব হয়নে, এডভাৰ্ব হয় সেইখিনি আপোনাৰ বুজি পোৱা। একেদৰে এডজেক্টিভ কেতিয়া হয়? যদি শব্দ এটাৰ শেষৰ ফালে এবল আছে যেনেকৈ কমফৰ্টেবল, ইনভিজিবল, ইনক্ৰেডিবল, ফুল, FUL, বিউটিফুল, হোমফুল, পিচফুল। এইবিলাক কি হয়? এইবিলাক একোটা এডজেক্টিভ হয়। এডজেক্টিভ কি হয়? যিটো ৱৰ্ডে আপোনাক নাউন বা প্ৰনাউন সম্পৰ্কে কি হয় তাৰ কোৱালিটি, তাৰ দুখ গুণ এইবিলাক বুজায়। তাৰমানে অসমীয়া শব্দ যিটো আমি বিশেষণ ব্যৱহাৰ কৰোঁ। IC যেতিয়া থাকিব যেনেকৈ ৰোমান্টিক, হিৰ'ইক, ক্লাছিক, ইকনমিক। ENT ডিফাৰেণ্ট, LESS লেছ, ইউজলেছ। AR পপুলাৰ, ফেমিলিয়াৰ। LY ফ্ৰেণ্ডলি, কষ্টলি। ডিষ্ট্ৰাকটিভ যেনে IVE ডিষ্ট্ৰাকটিভ, এব্ৰাছিভ। NG এক্সিষ্টিং। এই শব্দবিলাক কি হ'ল আমি এতিয়া গম পালোঁ যে যদি এইখিনি ছাফিক্স থাকে মানে শব্দৰ শেষত যদি এনেকুৱা ধৰণৰ পাৰ্ট এটা থাকে সেইটোৱে আমাক কি বুজাব এই শব্দসমূহ কি হয় এডজেক্টিভ হয়। আৰু এডজেক্টিভৰ যিখিনি সিনোনিম হ'ব সেইবিলাক এডজেক্টিভ হ'ব। এতিয়া চাওক যদি এডভাৰ্ব হয়, ক্ৰিয়া বিশেষণ যদি হয় যেনেকৈ LY কুইকলি,
ইজিলি, কামলি, ৱাৰ্ডছ যেনেকৈ আপৱাৰ্ডছ, ডাউনৱাৰ্ডছ, হোমৱাৰ্ডছ, এতিয়া অ'ড নালাগে বাৰু, WARDS, ISE যেনেকৈ ক্লক ৱাইজ, এজ ৱাইজ, এণ্টি ক্লক ৱাইজ, এই শব্দবিলাকে কি গম পালোঁ, এইবিলাক কি হ'ব, এডভাৰ্ব, ক্ৰিয়া বিশেষণ। এইখিনি হৈছে মূল আপোনাৰ হাতত অস্ত্ৰ। এইখিনি যদি আপুনি ভালকৈ গম পাইছে, আপুনি ৱৰ্ডটো প্ৰথমতে গম পালে যে এইটো নাউন হয় নে এডজেক্টিভ হয় নে এডভাৰ্ব হয়, একৰ্ডিংলি আপুনি আপোনাৰ আনচাৰটোৰ যিটো অপশ্যন থাকিব, চাৰিটা বিকল্প থাকিব, আপুনি অতি সহজে তাৰ পৰা আপুনি বিচাৰি ল'ব পাৰিব। এতিয়া চাওক যে ইয়াতে কেইটামান ৱৰ্ড দিয়া আছে, তাৰ চিননিম কি হয়, এণ্টনিম কি হয়, তাৰ অৰ্থ কি হয়, বাক্যত কেনেদৰে ব্যৱহাৰ হয়, আমি বিতংকৈ পৰৱৰ্তী খণ্ডত জানিম। ইয়াত চাওক একমপ্লিছমেণ্ট, আমি অতিমধ্যে পালোঁ যে MENT হ'লে কি হয়, নাউন হয়। একমপ্লিছমেণ্ট, এচিভমেণ্ট, ইয়াৰ মিনিংটো কি হয়, উপলব্ধি বা সম্পূৰ্ণ কৰা। এচিভমেণ্ট ইয়াৰ অৰ্থটো হয়। ইয়াৰ চিননিম কি হ'ব, চিননিম ইতিমধ্যে গম পাইছোঁ, কেপেবিলিটি। ITY ই নাউন হয়। এক্সপ্লইট, ট্ৰিউম্ফ, এবিলিটি, ডিড, এইকেইটা হৈছে এই একমপ্লিছ শব্দটোৰ চিননিম হয়, সমাৰ্থক শব্দ হয়। ইয়াৰ বিপৰীত অৰ্থ কি বুজাব, এণ্টনিম, ফেইলিয়ৰ, ফৰফিট, ইগনৰেঞ্চ, ইনকম্পিটেঞ্চ, উইকনেছ, এই শব্দকেইটা হৈছে একমপ্লিছমেণ্ট শব্দটোৰ এণ্টনিম হয়, বিপৰীত অৰ্থ বুজোৱা শব্দ হয়। এতিয়া যেতিয়া বাক্যত ব্যৱহাৰ হয় একমপ্লিছমেণ্ট, কেনেকৈ ব্যৱহাৰ হয় চাওক, হাৰ ফেমিলি ইজ প্ৰাউড অফ অল হাৰ একাডেমিক একমপ্লিছমেণ্টছ, এই শব্দটি ব্যৱহাৰ হৈছে। গতিকে আপুনি নিশ্চয় এতিয়া এই একমপ্লিছমেণ্ট শব্দৰ লগত যদি কোনো শব্দ আহে, আপুনি নিশ্চয়কৈ ইয়াৰ এণ্টনিম বা চিননিম অতি সহজে ব্যৱহাৰ কৰিব পাৰিব বা বাছি উলিয়াব পাৰিব। পৰৱৰ্তী শব্দটো আমি চাই লওঁ, অবছলেট। অবছলেট শব্দৰ অৰ্থ হৈছে অপ্ৰচলিত, যিটো প্ৰচলিত নহয় বা লুপ্ত। ন লংগাৰ প্ৰডিউচড অৰ ইউজড, আউট অফ ডেট। এতিয়া চাওক, যদি অপ্ৰচলিত বা লুপ্ত বুজায়, যিটো বৰ্তমান ব্যৱহৃত নহয়, তাৰ চিননিম কি হ'ব, আউট অৰ্ন, আউটডেটেড, আমি যে সদায় ব্যৱহাৰ কৰোঁ এইটো আউটডেটেড ফেশ্বন হয়। ডিজিউজড, ইউজ তাৰ বিপৰীত হৈছে ডিজিউজড। অল্ড ফেশ্বনড, ন লংগাৰ ইন ইউজ। ইয়াৰ এণ্টনিম কি হ'ব, বিপৰীত অৰ্থ বুজোৱা, যিটো অপ্ৰচলিত তাৰ বিপৰীত কি হ'ব, প্ৰচলিত, মানে ৰিচেণ্ট, মডাৰ্ণ, প্ৰেজেণ্ট ডে, নিউ, ফ্ৰেছ। বাক্যত কেনেকৈ ব্যৱহাৰ হয়, নিউ টেকন'লজি হেজ ৰেণ্ডাৰ্ড মাই অল্ড কম্পিউটাৰ অবছলেট, নতুন প্ৰযুক্তিবিদে মোৰ পুৰণি কম্পিউটাৰ কি কৰিছে, ই ব্যৱহাৰ অনুপযোগী কৰি তুলিছে। প্ৰপিচিয়াছ, প্ৰপিচিয়াছ শব্দৰ মিনিং হৈছে অনুকূল, গিভিং অৰ ইণ্ডিকেটিং আ গুড চান্স অফ ছাকচেছ। ফেভৰেবল আমি যিটো ক'ম, চিননিম মানে হৈছে ফেভৰেবল, ব্ৰাইট, ইউজফুল, ফৰ্চুনেট এণ্ড এনকাৰেজিং। এনকাৰেজিং যদি আছে তাৰ বিপৰীত কি হ'ব, ডিছকাৰেজিং হ'ব, নিশ্চয় আমি গম পাইছোঁ। ইয়াত চাওক, আনলাকি, আনফ্ৰেণ্ডলি, গ্লোমি, ডিছকাৰেজিং এণ্ড ডেছপাৰেট, এই শব্দকেইটা হৈছে প্ৰপিচিয়াছ শব্দটোৰ এণ্টনিম বা বিপৰীত অৰ্থ বুজোৱা শব্দ। বাক্যত কেনেকৈ ব্যৱহাৰ হয় প্ৰপিচিয়াছটো, ইট ৱাজ নট এ প্ৰপিচিয়াছ টাইম টু ষ্টাৰ্ট নিউ বিজনেছ, ই মানে কি নহয়, অনুকূল নহয়, বৰ্তমান এই নতুন বিজনেছ এটা আৰম্ভ কৰাটো ভাল নহয়, তাৰমানে ফেভৰেবল নহয়, সেই কথাটো বুজোৱা হৈছে। নেক্সট, ৰিফ্ৰেইন। ৰিফ্ৰেইন শব্দটোৰ মূল অৰ্থ হৈছে বিৰত থকা বা আঁতৰি থকা, কিবা কামৰ পৰা আঁতৰি থকা, যেনেকৈ ষ্টপ ওৱান চেল্ফ ফ্ৰম ডুইং ছামথিং, কিবা এটা কাম কৰাৰ পৰা নিজকে আঁতৰাই ৰখা বা এবষ্টেইন। ইয়াৰ অৰ্থটো বুজায় এভইড, পৰিত্যাগ কৰা, ৰিফিউজ, হোল্ড অফ, ৰেচিষ্ট, লিভ অফ, ডেচিষ্ট, এইকেইটা কি বুজাইছে, ৰিফ্ৰেইন শব্দটোৰ চিননিম হয়। গতিকে ইয়াৰ এণ্টনিম কি হ'ব, ইণ্ডালজ ইন, যেনেকৈ এভইড মানে আঁতৰি থকা, ইণ্ডালজ ইন মানে তাত লিপ্ত হৈ থকা, জড়িত হৈ থকা, কণ্টিনিউ, go ahead, persist, involve. Next, বাক্যত কিদৰে ব্যৱহাৰ হ'ব, মিছেছ বৰুৱা refrained from making any comment, মিছেছ বৰুৱাই কিবা মন্তব্য কৰাৰ পৰা বিৰত আছিল। নেক্সট, এক্সটিংক্ট। এক্সটিংক্ট শব্দৰ অসমীয়া অৰ্থ হৈছে বিলুপ্ত বা নোহোৱা হৈ যায়, যেনেকৈ আমি সমাজ বিজ্ঞানত বা বিজ্ঞানত পঢ়িছোঁ দ'ধ চৰাই বৰ্তমান বা নাই, no longer in existence, যিটো বৰ্তমান সময়ত নাই। ইয়াৰ চিননিম কি হ'ব, ভেনিছড, নোহোৱা হৈ যোৱা, ডাইড আউট, লষ্ট, ডিফাংক্ট, ডেড এণ্ড ৱাইপড আউট, এই শব্দসমূহ হৈছে এক্সটিংক্ট শব্দটিৰ সমাৰ্থক শব্দ বা চিননিম। এণ্টনিম কি হ'ব, এক্সিষ্টিং, এ ভেনিছড, ভেনিছড মানে যিটো নোহোৱা হৈছে, এক্সিষ্টিং মানে বৰ্তমান চলিত, এলাইভ, লিভিং, এক্সটেণ্ট। বাক্যত কিদৰে ব্যৱহাৰ হয়, ডাইন'ছৰছ হেভ বিন এক্সটিংক্ট ফৰ মিলিয়নছ অফ ইয়াৰ্ছ,
আমি নিশ্চয় ডাইনোসৰৰ বিষয়ে শুনিছোঁ এটা বহুত ধুনীয়া মুভি আছে সেয়া হৈছে জুৰাছিক পাৰ্ক যি ডাইনোসৰৰ বিষয়ে তাত বৰ্ণনা কৰা হৈছে যদি ডাইনোসৰসমূহ বৰ্তমান নাই এই কি হৈছে এক্সটিংক্ট হৈছে ইতিমধ্যে যেটো আপোনাক ক'লো ডটো যদি এইবিলাক কি হৈছে বৰ্তমান এক্সটিংক্ট হয় এইবিলাক বৰ্তমান নাই যদি সেই অৰ্থ বুজাবৰ কাৰণে এক্সটিংক্ট শব্দ ব্যৱহাৰ কৰা হয় নেক্সট পম্পাছ পম্পাছ শব্দৰ অৰ্থ হৈছে দাম্ভিক বা অহংকাৰ যদি আমি কওঁ জাকজমকতাপূৰ্ণ এই অৰ্থটো ব্যৱহাৰ হয় মিনিং বুজায় হ্যাভিং অৰ এক্সিবিটিং সেলফ ইম্পৰ্টেন্স নিজকে অলপ বেছিকৈ দেখুওৱা যদি আমি কওঁ ইয়াৰ অৰ্থ বুজায় এৰোগেণ্ট বষ্টফুল সেলফ ইম্পৰ্টেণ্ট এণ্ড হটি ইয়াৰ বিপৰীত অৰ্থ হ'ব হাম্বল বিনয় মডেষ্ট ডিফিডেণ্ট ইগোলেছ ইয়াত আপুনি ইগো বুলি ক'ব পাৰে পম্পাছ মানে ইগো হ'ব পাৰে মিক বাক্যত কি দিব পাৰে she found him pompous and annoying next word abhor meaning হৈছে ঘৃণা কৰা regard with disgust and hatred এই অৰ্থত ব্যৱহাৰ কৰা হয় abhor এর synonym কি হ'ব hate despite detest abominate and despise এই শব্দসমূহ abhor শব্দৰ synonym হিচাপে ব্যৱহাৰ কৰা হয় Antonym কি দি আছে love admire delight in like cherish ইয়াত চাওক প্ৰত্যেক যিকেইটা শব্দ মই ইয়াতে উল্লেখ কৰিছো এই সমূহৰ সিনোনিম আৰু এন্টোনিম বহুত আছে মই মাত্ৰ কেইটামান আপোনালোকৰ সুবিধাৰ বাবে ইয়াতে উল্লেখ কৰিছো এটো নহয় যে এইকেইটাই সমাপ্ত আৰু বহুত শব্দ আছে আপুনি যেতিয়া গুগলত আপুনি সাৰ্চ কৰি চাব এইকেইটা শব্দৰ কোনবাটোৰ 20টা 25টা 100টা তাতকৈ বেছিও শব্দ আপোনাৰ সিনোনিম বা এন্টোনিম হিচাপে পাব পাৰে Abhor শব্দ বাক্যত কি দৰে ব্যৱহাৰ হয় I avoid this type of insulting behavior মই এনেকা ধৰণৰ ইনসাল্টিং বিহেভিয়াৰ কি কৰো ঘৃণা কৰো বেয়া পাও impartial মিনিং হৈছে নিৰপেক্ষ কাৰ পক্ষ নোলোৱা treating all rivals or disputants equally yes sir ইয়াৰ synonym কি হ'ব fair unbiased মানে পক্ষপাত নোহোৱা হোৱাটো candid just ন্যায় যেটা আমি কওঁ ফ্র্যাঙ্ক ব্যালেন্সড আৰু ইয়াৰ এন্টোনিম হয় বায়াসড মানে পক্ষপাত লোৱা পার্টিসান কাৰোবাৰ পক্ষৰ হৈ কোৱা আনজাস্ট অন্যায় ডিসেপটিভ এন্ড ডিসঅনেস্ট বাক্যত কি দৰে ব্যৱহাৰ হয় আ গুড টিচাৰ শুড অলৱেজ বি ইম্পাৰ্চিয়াল এজন ভাল শিক্ষক সদায় কি হ'ব লাগে নিৰপেক্ষ হ'ব লাগে abound শব্দৰ অৰ্থ হৈছে প্রচুর পরিমাণে যথেষ্ট পরিমাণে exist in large number or amounts এর synonym হইছে be plentiful be abundant thrive or superabound আর ইয়ার antonym হইছে be scarce মানে যেটো একেবারে কম পরিমাণে meager scanty lack want এই শব্দসমূহ abound শব্দটোৰ antonym বা বিপৰীত শব্দ হিচাপে ব্যৱহাৰ কৰা হয় বাক্যত কি দৰে ব্যৱহাৰ হয় They live in a region where tea abounds. তেওঁলোকে এখন ঠাইত থাকে য'ত চাহ প্ৰচুৰ পৰিমাণে উপলব্ধ বা পোৱা যায় গৰ্জিয়াছ শব্দটোৰ মিনিং হৈছে আকৰ্ষণীয় বা দেখিবলৈ ধুনীয়া মনোমোহা very beautiful or pleasant synonym হৈছে stunning attractive elegant beautiful lovely handsome এই শব্দসমূহ গৰ্জিয়াছ শব্দটোৰ synonym হিচাপে ব্যৱহাৰ কৰিব পাৰো ইয়াৰ এন্টোনিম কি হ'ব ডাল uninteresting ugly horrible and hideous এই শব্দসমূহ গৰ্জিয়াছ শব্দটোৰ এন্টোনিম হিচাপে ব্যৱহাৰ কৰা হয় বাক্যত কি দৰে ব্যৱহাৰ হয় your baby is absolutely gorgeous মৰমৰ বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'ৰ বিষয়বস্তু ইমানেই আপোনালোকে আজিৰ বিষয়বস্তু ইয়াৰ উপস্থাপন কেনে পালে কমেন্ট যোগে জনাবচোন আপোনালোকৰ প্ৰতিটো কমেন্ট প্ৰতি লাইকে আমাক পৰৱৰ্তী ভিডিঅ'সমূহ আৰু উন্নত কৰাত উদ্যোগনি যোগায় আমাক অনুপ্ৰাণিত কৰে আপোনালোকৰ বিনম্ৰ অনুৰোধ যদি প্ৰথমবাৰৰ বাবে আমাৰ এই চেনেলটি চাই আছে আমাৰ চেনেলৰ বিষয়বস্তু ইয়াৰ উপস্থাপন আপুনি ভাল পাইছে চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ আশা থাকিল আৰু ভিডিঅ'সমূহ লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিব আৰু আজিৰ ভিডিঅ' সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকক জনাইছো অশেষ ধন্যবাদ